ঘটনাটো হৈছে তেখেতে এইটো যিটো ইয়াতে ফ্ল' হৈ পেলাই পানী ওলাই আহিছে, লেট্ৰিনত পানী নাই, কালি গোটেই দিনটো নাই, তেখেতলোকে হাগিবলৈ যায়, তাত গৈ পেলাই পানী নোহোৱাকৈ তাত হাগি থৈ আহিবলগীয়া হৈছে। কেলে তেখেতলোকে বাহিৰলৈ যাব নোৱাৰে, ক'তবাই যাব নোৱাৰে, তেখেতলোকৰ অপাৰেশ্যন কৰি থোৱা আছে, কিবা কৰি থোৱা আছে, চিজাইন নাই হোৱা, কিন্তু বাচ্চা হেৰি হোৱাৰ পিছত তেখেতলোকে খোজকাঢ়ি পেলাই ইফালে সিফালে যাব নোৱাৰে, তেখেতলোকে খোজ কৰিবলৈ পানী নাই, কালি গোটেই দিনটো নাই, পৰহি দিনটো নাই, তাৰ পানী আজি ৰাতিপুৱা এতিয়া আহিছে, পানী ফুল হৈ গৈছে, কোনো মানুহ এজন তাত চাবলগীয়া নাই। সেইটোকে মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে দেখি আছে। এতিয়া বিচাৰিছোঁ সুৰক্ষিত লাগে, কিবা এটা এই বাচ্চাবিলাকক সুৰক্ষা দিয়ক চৰকাৰে। আপোনালোকে চাওক, এই বাচ্চা এতিয়া এইফালে লাইন পাতি পেলাই ইয়াত ৰখাই থৈ দিছে। এইটো অৱস্থা দুৰৱস্থা বহুত বেয়া। এই লেট্ৰিনৰ পানী আহি আপোনাৰ গোটেই বিচনা তলে চলে আহি সোমাইছে, গোন্ধ ওলাইছে, আপোনাৰ থাকিবলৈ অসুবিধা হৈছে। এই ল'ৰা ছোৱালী বাচ্চা 2 হ'ল, আপোনাৰ এটা লেট্ৰিনত আপোনাৰ 400-500 মানুহ যাব লাগে। এটা লেট্ৰিনৰ ভাল ব্যৱস্থা নাই, লেট্ৰিনৰ দৰ্জা, আৰু আপোনাৰ চিকিউৰিটি গাৰ্ডবিলাকৰ ব্যৱহাৰ ভাল নহয়, এইবিলাক মিছ ব্যৱহাৰ কৰে, কুকুৰ লেখি ব্যৱহাৰ কৰে। আপোনাৰ থাকিবলৈ জেগা নাই, এটা লাইট নাই, এটা ফেন নাই, ক'লে ওলাই যাওক মানুহ ওলাই যাওক, এনেকৈ ব্যৱহাৰ কৰে নেকি? এনেকৈ ব্যৱহাৰ কৰে। এইটো আপোনাৰ পৰহি ৰাতি এটা 18 দিছে, 18 খুলি দিয়ক 18 খুলি দিয়ক। ব্যৱস্থা আমি দেখাই নাই। গোটেইখন পানী উটি আহিছে, সেই লেট্ৰিনৰ ফালৰ পৰা গোটেইখন মানে বৈ গৈছে, মানে থাকিবলৈ জেগা নাইকিয়া আছে, গোন্ধ, আৰু গোটেইবোৰ ভালকৈ চফা নকৰে বাথৰুমবোৰ।